নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি টোটেল 30টা মোস্ট ইম্পৰ্টেন্ট জিকে কোৱেশ্চন চাম আৰু এই 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্ট কৰি জনাই দিব আৰু এটা কথা ইয়াতে সকলোৱে সুধি আছে কমেন্টত যে আৰআৰবি গ্ৰুপ ডি এক্সামটো 17 নৱেম্বৰৰ পৰা হ'ব নেকি তো আমি আপোনালোক জনাই থাও যে 17 নৱেম্বৰৰ পৰা এক্সামটো নহয় কাৰণ এতিয়ালৈকে আপোনালোকৰ এডমিট কাৰ্ড মুকলি হোৱা নাই তো এক্সামটো কেতিয়া হ'ব এতিয়ালৈকে ডেটটো হেঁতি কনফাৰ্ম কৰি দিয়া নাই তো যেতিয়া এক্সাম হ'ব তাৰ 10 দিন আগত আপোনালোকৰ মোবাইলত বা ইমেইলত এটা মেছেজ যাব তো সেই মেছেজটোৰ জৰিয়তে আপোনালোকে গম পাই যাব এক্সামটো কেতিয়া আছে আৰু এক্সামটোৰ 4 দিন আগত আপোনালোকৰ এডমিট কাৰ্ডটো মুকলি হৈ যাব তো টেনশন নাই এতিয়া আপোনালোকে আৰু বেছি সময় পাইছে পঢ়িবৰ কাৰণে সো এতিয়াৰ পৰা আৰু ভালদৰে আপোনালোকে পঢ়ি থাকক তো যদি আপোনালোকে আমাৰ পিডিএফ খিনি এতিয়ালৈকে লোৱা নাই তেতিয়া লৈ ল'ব কাৰণ এই কেদিনতো যদি আপোনালোকে গোটেই পিডিএফ খিনি কমপ্লিট কৰি দিব পাৰে বহুত ম্যাক্সিমাম কোৱেশ্চন তাৰ পৰা কমন পৰিব 50 to 60% কোৱেশ্চনটো আপোনালোকৰ আমাৰ পিডিএফ সমূহ আৰু ইউটিউব ভিডিঅ গিটাৰ পৰাই কমন পৰিব তো পিডিএফ খিনি পাবলৈ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত 99 টকা পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বটটো পঠাই দিলে আমি পিডিএফ খিনি আপোনালোকক সেন্ড কৰি দিম ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনিলে যাও ফাৰ্স্ট কোৱেশ্চনটো হৈছে which ministry has launched the honorary rank promotion scheme for retiring personnel of CAPFs and Assam Rifles CAPFs আৰু অসম ৰাইফলৰ অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ বাবে কোনটো মন্ত্ৰালয় সন্মানীয় পদবী উন্নীতকৰণ আঁচনি আৰম্ভ কৰিছে তো ইয়াৰ শুদ্ধটো অপচন বি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স অৰ্থাৎ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নেক্সট কোৱেশ্চনটো হৈছে ট্ৰেল ওয়াইল্ডলাইফ স্যাংচুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী ট্ৰাল বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত তো ইয়াৰ শুদ্ধটো অপচন এ জম্মু এণ্ড কাশ্মীৰ মনত ৰাখিব ট্ৰাল বন্যপ্ৰাণী অভয়াৰণ্যখন জম্মু কাশ্মীৰত অৱস্থিত নেক্সট কোৱেশ্চন which country is the host of international conference on glaciers preservation 2025 2025 চনৰ হিমবাহ সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজক কোনখন দেশ হয় তো ইয়াৰ শুদ্ধটো অপচন এ তাজিকিস্তান মনত ৰাখিব এটো 2025 চনৰ যেটো হিমবাহ সংৰক্ষণ আন্তঃৰাষ্ট্ৰীয় সন্মিলন হৈছিল সেই সন্মিলনখন আয়োজন কৰিছিল তাজিকিস্তানে নেক্সট কোৱেশ্চন which was the first indigenously produced color film in India ভাৰতৰ প্ৰথম কোনখন থলুৱাভাৱে নিৰ্মিত ৰঙীন ছবি আছিল কাৰেক্ট আনসাৰটো হৈছে অপচন সি কিষাণ কন্যা আৰু এই ছবিখন মুক্তি পাইছিল 1937 ত মনত ৰাখিব 1937 চনত মুক্তি পাইছিল আৰু ইয়াৰ পৰিচালক আছিল মতি বি গিদৱাৰিন নেক্সট কোৱেশ্চনটো হৈছে দা মুঘল ৰুলাৰ আকবৰ was born in মুঘল শাসক আকবৰ জন্ম দেশ কোট হৈছিল ঠিক আছে কোট হৈছিল সুধিছে তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ অমৰকটত হৈছিল তো সনত যদি সনটো আহে কিমান সনত হৈছিল তেতিয়া হলে হেতু হ'ব 1542 1542 চনৰ 15 অক্টোবৰত হৈছিল তাৰিখটো আছিল 15 অক্টোবৰ সনটো আছিল 1542 আৰু যেটো ঠাইত হৈছিল হেতু জায়গাটো আছিল অমৰকট তো ইয়াৰ পৰা বহুত কোৱেশ্চন আপোনালোকৰ এটা কোৱেশ্চনতে কভাৰ হৈ গল গুটেই কিটা মনত ৰাখি থব নেক্সট কোৱেশ্চন টো একবাৰ হুম where did the buddha die বুদ্ধদেৱ মৃত্যু ক'ত হৈছিল ঠিক আছে বুদ্ধদেৱৰ মৃত্যু ক'ত হৈছিল সুধিছে ইয়াৰে শুদ্ধটো হৈছে অপচন বি কুশীনগৰ মনত ৰাখিব কুশীনগৰত বুদ্ধদেৱৰ মৃত্যু হৈছিল নেক্সট কোৱেশ্চন the new union territory of ladakh has how many districts নতুন কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত কিমানখন জিলা আছে ইয়াৰ শুদ্ধটো অপচন এ 2 ঠিক আছে দুখন জিলা আছে নেক্সট কোৱেশ্চনটো হৈছে Rauf is the folk dance of which Indian state? Rauf কোন ভাৰতীয় ৰাজ্যৰ লোকনৃত্য হয় তো ইয়াৰে শুদ্ধটো হৈছে অপচন বি জম্মু এণ্ড কাশ্মীৰ মনত ৰাখিব ৰাউফ টু জম্মু আৰু কাশ্মীৰৰ এখন এটা লোকনৃত্য হয় নেক্সট কোৱেশ্চনটো হৈছে which country hosted the 11th BRICS BRICS summit in 2019 2019 চনত কোনখন দেখত 11 সংখ্যক ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ ব্ৰাজিল দেখত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which South Indian film stars formally joined politics
কোনজন দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ তাৰকাই আনুষ্ঠানিকভাৱে ৰাজনীতিত যোগদান কৰিছে ইয়াৰ শুদ্ধটো হৈছে অপচন ডি ৰজনীকান্ত এণ্ড কমল হাসান মনত ৰাখিব ৰজনীকান্ত আৰু কমল হাসান এই দুইগৰাকী দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ তাৰকাই অৰ্থাৎ এক্টৰে আনুষ্ঠানিকভাৱে পলিটিক্সত জয়েন কৰিছে নেক্সট কোৱেশ্চনটো হৈছে পঞ্চায়তী ৰাজ ইনষ্টিটিউচন ইন ইণ্ডিয়া হেজ বিন এষ্টাব্লিছড ফলোইং হুইচ এমেণ্ডমেণ্ট এক্ট কোনখন সংশোধনী আইন মানি চলি ভাৰতত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল তো ইয়াৰ শুদ্ধটো অপচন ডি 73rd এমেণ্ডমেণ্ট এক্ট অৰ্থাৎ 73 সংখ্যক সংশোধনী আইন মানি নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো কোনটো হয় শুদ্ধটো হৈছে অপচন ডি মাজুলী ঠিক আছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো হৈছে মাজুলী নদী দ্বীপ আৰু এই মাজুলী নদী দ্বীপ আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হু ইজ নন এজ নেপোলিয়ন অফ ইণ্ডিয়া ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় কাৰেক্ট আনসাৰটো হৈছে অপচন সি সমুদ্ৰগুপ্তক জনা যায় নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ডেন্সেছ ইজ অৰিজিনেটেড ইন কেৰালা তলৰ কোনটো নৃত্যৰ উৎপত্তি কেৰালাত হৈছিল ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন বি কথাকলি তো কথাকলি যেটো নৃত্য ৰূপ আছে এটো কেৰালাত উৎপত্তি হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য তাজমহল সিটুৱেটেড ভাৰতীয় কোনখন ৰাজ্যত তাজমহল অৱস্থিত হয় তো এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাজমহল কোনখন ৰাজ্যত অৱস্থিত হৈছে তো এটো হৈছে অপচন এ উত্তৰ প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চন হু এষ্টাব্লিছড দ্য মুঘল এম্পায়াৰ অফ ইণ্ডিয়া ভাৰতত মুঘল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধটো অপচন ডি বাবৰ ঠিক আছে 1526 খ্ৰীষ্টাব্দত বাবৰে মুঘল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন হু ডিসকভাৰ্ড আমেৰিকা ইন দ্য ইয়াৰ 1492 1492 চনত আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধটো অপচন বি ক্ৰিষ্টফাৰ কলম্বাছ মনত ৰাখিব ক্ৰিষ্টফাৰ কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট অচিয়ান ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো হয় আটাইতকৈ ডাঙৰ মহাসাগৰৰ কথা সুধিছে তো এইটো অপচন বি পেচিফিক অচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰ নেক্সট কোৱেশ্চন হুইচ মেন-মেড কেনেল কানেক্টছ দ্য পেচিফিক অচিয়ান উইথ দ্য এটলান্টিক অচিয়ান কোনটো মানৱসৃষ্ট খালে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰে ইয়াৰ শুদ্ধটো অপচন ডি পানামা কেনেল অৰ্থাৎ পানামা খালে নেক্সট কোৱেশ্চনটো হৈছে আপাটানিজ আৰ দ্য ট্ৰাইবেল পিপুল অফ হুইচ ষ্টেট আপাটানি কোন ৰাজ্যৰ জনজাতীয় লোক হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি অৰুণাচল প্ৰদেশৰ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং প্ৰডিউসড বাই প্লান্টছ থ্ৰু ফটোচিন্থেসিস হালুক সংশ্লেষণৰ দ্বাৰা উদ্ভিদে কোনটো উৎপন্ন কৰে কাৰ্বোহাইড্ৰেট নে প্ৰটিন নে চৰ্বি নে ভিটামিন তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ কাৰ্বোহাইড্ৰেট উৎপন্ন কৰে নেক্সট কোৱেশ্চনটো হৈছে ভিটামিন এ ডিফিচিয়েন্সি কজেছ ভিটামিন এৰ অভাৱত হোৱা ৰোগটো হৈছে তো ভিটামিন এৰ অভাৱত তলৰ কোনটো ৰোগ হয় বেৰিবেৰি নে গ্ৰেপছৰ ৰোগ নে ৰাতিৰ অন্ধতা নে স্কাৰ্ভি তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হ'ব অপচন সি নাইট ব্লাইণ্ডনেছ অৰ্থাৎ ৰাতিৰ অন্ধতা যেটো কুকুৰিকণা ৰোগ বুলিও কোৱা হয় তো ৰাতিৰ অন্ধতা বুলিও আহিব পাৰে বা কুকুৰিকণা বুলিও আহিব পাৰে নেক্সট কোৱেশ্চন ৰেড ব্লাড চেলছ অফ হিউমেন বডি প্ৰাইমেৰিলি কেৰি মানৱ শৰীৰৰ যিবিলাক ৰক্তকণিকা থাকে যিবিলাক ৰেড ব্লাড চেলছ থাকে যেটো আমি আৰ বি সি বুলি কওঁ লোহিত ৰক্তকণিকা হেবোৰে মূলত কি কঢ়িয়াই লৈ ফুৰে ইয়াৰ শুদ্ধটো হৈছে অপচন বি অক্সিজেন কঢ়িয়াই ফুৰে নেক্সট কোৱেশ্চনটো হৈছে মস্কিটোছ স্প্ৰিড হুইচ অফ দ্য ফলোইং ডিজিজ মহে তলৰ কোনটো ৰোগ বিয়পায় ঠিক আছে মহৰ ফলত কোনটো ৰোগ বিয়পায় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি ডেংগু ৰোগ বিয়পে নেক্সট কোৱেশ্চনটো হৈছে কোভিড-19 ইজ কজড বাই হুইচ অফ দ্য ফলোইং তলৰ কোনটোৰ ফলত কোভিড-19 হয় তো এটোৰ বিষয়ে আমি সকলোৱে শুনিছো কোভিড-19ৰ কথাটো এতিয়া কোভিড-19 বিয়পাব পৰা বা কোভিড-19 হোৱা কাৰণটো কি আছিল কি ভাইৰাছৰ ফলত কোভিড-19 হৈছিল তো ইয়াৰে শুদ্ধটো অপচন বি SARS-CoV-2 মনত ৰাখিব এই যেটো ভাইৰাছ এটোৰ নাম হৈছে SARS-CoV-2 নেক্সট কোৱেশ্চন কেটাৰেক্ট ইজ এ ডিজিজ অফ সানি পৰা ৰোগ ক'ত হয়
ঠিক আছে ছানি পৰা ৰোগটো ক'ত হয় যকৃতত নে দাঁতত নে চকুত নে মগজুত হয় তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি আই অৰ্থাৎ চকুত হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং হৰম'নছ ৰিডিউচ ব্লাড গ্লুক'জ লেভেল তলৰ কোনটো হৰম'নে তেজৰ গ্লুক'জৰ মাত্ৰা হ্ৰাস কৰে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন এ ইনসুলিন ঠিক আছে ইনসুলিনে তেজৰ গ্লুক'জৰ মাত্ৰা হ্ৰাস কৰে নেক্সট কোৱেশ্চনটো হৈছে against which disease is the BCG vaccine given কোনটো ৰোগৰ বিৰুদ্ধে BCG ভ্যাকচিন দিয়া হয় তে কারেক্ট আনসার হৈছে অপচন ডি টিউবাৰকুলোসিছ অৰ্থাৎ টিবি অৰ্থাৎ বা যেটো আমি অসমীয়াত যক্ষ্মা ৰোগ বুলি কওঁ এই যক্ষ্মা ৰোগৰ বিৰুদ্ধে BCG ভ্যাকচিন দিয়া হয় নেক্সট কোৱেশ্চন which of the following does not contain digestive enzymes তলৰ কোনটো digestive enzyme নাথাকে শুদ্ধটো হৈছে অপচন ডি বাইল অৰ্থাৎ পিত্তত যেটো পিত্তৰস থাকে এটো digestive enzyme নাথাকে নেক্সট আৰু লাষ্ট কোৱেশ্চনটো হৈছে how many verticals does a human heart have মানুহৰ হৃদযন্ত্ৰৰ কিমান নিলয় থাকে ঠিক আছে মানুহৰ হৃদযন্ত্ৰত কিমান নিলয় থাকে শুদ্ধটো হৈছে অপচন বি 2 দুটা নিলয় থাকে তো আজি এই ভিডিওত আমি এখিনি কোৱেশ্চন চালো 30টা কোৱেশ্চন চালো 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকৰ কিমানটা শুদ্ধ হ'ল কমেন্ট কৰি জনাই দিব আৰু যদি আপোনালোকৰ পিডিএফ কিন লাগে আৰআৰবি গ্ৰুপ ডি পিডিএফ কিন লাগে তেতিয়া হলে আমাক মেছেজ কৰিব এটো আমাৰ নম্বৰ হয় 8133840965 ইয়াত কল নকৰিব কল নাহে হোৱাটছএপত মেছেজ কৰি 99 টকা পেমেন্ট কৰি আপোনালোকে পিডিএফ কিন লৈ ল'ব পাৰিব ধন্যবাদ